2018 চনৰ পৰা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই OPS প্ৰাপ্তিৰ কাৰণে লাগি আছে। আমি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক বহুতবাৰ আমি লগ কৰিছোঁ। তেখেতে আমাক আশ্বাস দিয়ে, কিন্তু বিশ্বাস এতিয়ালৈ দিব পৰা নাই। তো আশ্বাসতেই আমি আছোঁ, বিশ্বাস এতিয়াও আমি ল'ব পৰা নাই, একো হোৱা নাই আমাৰ এতিয়ালৈকে। দ্বিতীয় কথাটো আমি ফাইনেন্স ছেক্ৰেটাৰী মহোদয়ক, ফাইনেন্স মিনিষ্টাৰ মহোদয়ক, চিফ ছেক্ৰেটাৰী মহোদয়ক আমি লগ কৰিছোঁ, কিন্তু একো এতিয়ালৈকে হোৱা নাই। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰথম আৰু প্ৰধান লক্ষ্য এটাই যে OPS প্ৰাপ্তি, আমাক OPS হ'বই লাগিব। তে এতিয়া কথাটো হ'ল কেনেকুৱা জানেনে, আমি বিচাৰি আছোঁ ভাত, আমাক দি চিনেমা দেখাবৰ কাৰণে খুজি আছে। এইকাৰণে কথাটো কৈছোঁ, আমি NPSৰ পৰা OPS পাবলৈ বিচাৰি আছোঁ। এতিয়া গভমেণ্টে কি কৰিছে, চেণ্ট্ৰেল গভমেণ্টৰে পতা মানে একে অনুসৰণ কৰিছে তেওঁলোকে, যে UPS নামৰ আন এটা ব্যৱস্থা উলিয়াই দিছে। UPSটো আমি বিচৰা নাই, আমি কি বিচাৰিছিলোঁ, আমি বিচাৰিছিলোঁ OPS। চ' OPSত যিখিনি সুবিধা আছে আমি সেইখিনি দিলে হ'ল। UPS নিবিচাৰা বস্তু এটা তেওঁলোকে দি আছে। নৰ্থ ইষ্টৰ 8খন আপোনাৰ ষ্টেটৰ পৰা সকলোবিলাক এমপ্লয় আহিছে। গতিকে এই এমপ্লয়খিনি আজি আমি ইতিমধ্যে এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, নৰ্থ ইষ্টৰ সকলোবিলাক এমপ্লয় আমি লগ লাগি, সকলো এছ'চিয়েশ্যন লগ লাগি এটা আমব্ৰেলাৰ তলত একত্ৰিত হৈ আমি একত্ৰিতভাৱে যুঁজিবলৈ যাম। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ কৰ্মচাৰী সংগঠনসমূহ একত্ৰিত হৈছে আৰু একত্ৰিতভাৱে উত্তৰ পূৰ্বাঞ্চলত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীত এতিয়াৰে পৰা বৃহৎ আন্দোলন গঢ়ি তুলিব। অৰ্থাৎ একত্ৰিতভাৱে উত্তৰ পূৰ্বাঞ্চলত OPS পুনৰ প্ৰৱৰ্তনৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।